হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই ৰান্ধিব ওলাইছোঁ পোলাও। তাৰ বাবে এয়া কেৰাহীখন গৰম হ'বলৈ দিছোঁ আৰু লগতে মিঠাতেল ঢালি দিছোঁ। তো মিঠাতেল গৰম হোৱাতে মই ইয়াতে এলাইচ, দালচেনি আৰু এটা তেজপাত দি দিছোঁ। মই তেজপাত দুটা ব্যৱহাৰ কৰিছোঁ। তো এইখিনি মই ভালকৈ ফুটাই লওঁ। লগতে ইয়াতে কাটি থোৱা মই পিঁয়াজ দি দিছোঁ। পিঁয়াজ মই দুটা সৰু সৰু পিঁয়াজ ব্যৱহাৰ কৰিছোঁ। মোৰ তাতে ডাঙৰ পিঁয়াজ নাছিল, সেইবাবে সৰু পিঁয়াজে দুটা দি দিছোঁ। আৰু এইখিনি ভালকৈ ৰঙচুৱা হোৱালৈকে ভাজিম। লগতে এয়া চাউলখিনি ভিজাই থৈছিলোঁ, সেইখিনিও মই ইয়াতে দি দিম। আৰু এইখিনি চাউল মই এতিয়া ৰঙা হোৱালৈকে এনেদৰে ভাজি থাকিম। আপোনালোকে দেখিব পাৰিছে মই এনেদৰে লৰাই মেলি ভাজি আছোঁ। তো মই এনেকৈ লৰাই কমচে কম 7ৰ পৰা 10 মিনিটমান চামুচেদি ভালকৈ লৰাই এইখিনি ভাজি লৈছোঁ। তো এনেকৈ লৰাই থাকিব লাগিব, নহ'লে কেৰাহীত লাগি ধৰিব চাউলখন। সেইবাবে মই এনেকৈ নন ষ্টপ লৰাই আছোঁ। তো এনেদৰে মই 5ৰ পৰা 10 মিনিট পূৰা এনেকৈ ভাজি লৈছোঁ চাউলখিনি, যাতে চাউলখিনি তলত লাগি নধৰে। তাৰপিছত মই ইয়াতে ব্যৱহাৰ কৰিছোঁ নিজৰ জোখত পানীখিনি মই নিজৰ অনুমান হিচাপে দি দিছোঁ। আৰু এইখিনি পানী দি কিনে মই ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিম আৰু এইখিনি ল' ফ্লেমত মই ঢাকি থৈ দিম। তো মই এনেদৰে চিম্পুলকৈ পোলাও বনাওঁ। মই সদায় এনেদৰে পোলাও বনাওঁ। আৰু পোলাওত মই ব্যৱহাৰ কৰিছোঁ জহা চাউল। তো মই এনেদৰে চিম্পুলকৈ সদায় মই এনেদৰে পোলাও বনাওঁ। তো কিছুমানে আকৌ বহুত ভেজিটেবল দিয়ে আৰু লগতে বাদামো দিয়ে। তো মই একো ব্যৱহাৰ কৰা নাই, মই এনেদৰে চিম্পুলকৈ বনাইছোঁ। তো এনেদৰে চিম্পুলকৈ পোলাও খাই বহুত ভাল লাগে। আৰু সিফালে মোৰ মাংসখিনিও ৰেডি হৈ গৈছে এতিয়া। আৰু এইখিনি মই 10ৰ পৰা 15 মিনিট ল' ফ্লেমত ঢাকি থৈ দিম। তো এয়া মোৰ 15 মিনিট পিছত মাংস পোলাও ৰেডি হৈ গৈছে। তো আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে বুলি। যদি ভাল পায় মোক ছাপোৰ্ট কৰিব। লগ পাম আকৌ এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।